নিশ্চয়কৈ আজি এটা বিশেষ ক্ষণ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি প্ৰয়াত প্ৰদীপ নাগ ডাঙৰীয়া এটা বলিষ্ঠ কণ্ঠ আছিল অসমৰ বাবে আৰু তেখেত হঠাতে অকাল বিয়োগ হোৱাটো সমগ্ৰ অসমবাসীৰ কাৰণে এটা অতি মৰ্মান্তিক ঘটনা, এটা দুখৰ কথা। গতিকে আমি সকলোৱে তেখেতৰ এই যি মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতলৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, তেখেতৰ আত্মা আমি চিৰশান্তি কামনা কৰিছোঁ আৰু তেখেতৰ পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আচলতে তেখেত এনেকুৱা এজন ব্যক্তি আছিল, তেখেত অত্যন্ত যুক্তিবাদী ব্যক্তি আছিল। তেখেতে যুক্তিৰ আধাৰত প্ৰতিটো কথা তেখেতে উপস্থাপন কৰিছিল আৰু জনসাধাৰণক জাগ্ৰত কৰি তুলিছিল। তেখেতৰ বলিষ্ঠ কণ্ঠৰ জৰিয়তে অসমৰ এটা পিছপৰা সমাজ, আদিবাসী সমাজক যেনেধৰণে নেতৃত্ব দিছিল, নিশ্চয়কৈ এটা লক্ষণীয় কথা। গতিকে তেখেত আমি কেতিয়াও ভবা নাছিলোঁ যে তেখেত এনেকৈ কম সময়ৰ ভিতৰত তেখেতে আমাৰ মাজৰ পৰা গুচি যাব। গতিকে তেখেতে এনেধৰণে গুচি যোৱা কথাটো নিশ্চয়কৈ সমগ্ৰ অসমৰ বাবে অতি দুখৰ বিষয়। গতিকে আজি আমি টেঙাখাটতে তেখেতলৈ এটা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত টেঙাখাটৰ অঞ্চলৰ বিভিন্ন দল সংগঠনৰ নেতৃত্ব, বহু কাৰ্যকৰ্তাৰ লগতে বহু ব্যক্তি আজি উপস্থিত আছিল। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পুনৰবাৰ তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আজি নিশ্চয় আদিবাসী চাহ জনগোষ্ঠী সমাজৰ কাৰণে খুব দুখজনক দিন। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি ভাতৃপ্ৰতিম প্ৰদীপ নাগ ডাঙৰীয়া দীঘলীয়া সময় তেওঁ জটিল ৰোগত আক্ৰান্ত হৈ তেওঁ অৱশেষত দিল্লীৰ এখন হস্পিটেলত তেওঁ দেহাৱসান ঘটে। তেখেতৰ মৃত্যুত আমি মৰ্মাহত হৈছোঁ। তেখেতৰ মৃত্যু চাহ জনগোষ্ঠী আদিবাসী সমাজে নহয়, অসমীয়া জাতীয় জীৱনৰ কাৰণে এক নতুন প্ৰজন্মৰ এক প্ৰতিভা আমি হেৰালোঁ। অনাগত দিনবিলাকত নিশ্চয় এইটো পূৰণ কৰিবলৈ সময় লাগিব। আমি তেখেতৰ বিদেহী আত্মাৰ সদগতি জনাইছোঁ, পৰিয়ালবৰ্গক সম্বৰ্ধনা জনাইছোঁ। আজি টেঙাখাট আঞ্চলিক চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ উদ্যোগত ইয়াত সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ সহযোগত আমি টেঙাখাট তিনিআলিত তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু ময়ো ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম প্ৰদীপ নাগ ডাঙৰীয়াৰ আত্মা য'তেই নাথাকক, যেনেকৈ নাথাকক, সুশান্ত আৰু সমৃদ্ধিৰে থাকক আৰু তেওঁ আমাৰ নতুন প্ৰজন্মৰ কাৰণে এটা প্ৰেৰণা হৈ থাকক, এইটোৱে আশা ৰাখিছোঁ। বহুত দুখ লাগিছে। আদিবাসী সমাজৰ তথা চাহ জনগোষ্ঠী সমাজৰ এক অপূৰণীয় ক্ষতি। যিহেতু প্ৰদীপ নাগ আছিল এক বজ্ৰকণ্ঠ, আপোচবিহীন ছাত্ৰ নেতা আৰু মুক্তভাৱে আমাৰ যিবিলাক সমস্যা আছিলে চাহ জনগোষ্ঠী বা আদিবাসী সমাজৰ যিবিলাক সমস্যা তেখেতে সবলভাৱে নেতৃত্ব দি এই জনগোষ্ঠীটো আগবঢ়াই লৈ গৈছিলে। এই জনজাতিকৰণে হওক বা মাটিৰ পাট্টাই হওক বা দৈনিক মজুৰি, আন বিষয়ত তেখেতে মুক্তভাৱে তেখেতে চৰকাৰৰ ওচৰত দাবী জনাইছিলে আৰু তেখেতৰ অকাল বিয়োগ আমি অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা ডিব্ৰুগড় জিলা সমিতি, কেন্দ্ৰীয় সমিতি, আঞ্চলিক সমিতি আমি গভীৰভাৱে দুখ প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ পৰিয়ালকো আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।